हेलो एवरीवन गुड मर्निंग और रातिपुवा उठি भ्लगটো आरम्भ কৰিছো আৰু যোৱাকালি যেহেতু মানে বক ভাত খুৱাবলৈ আহিছিলো আৰু আমি যোৱা নহল আইটো আৰু মই এও আৰু মাই গুচি গল কালি ৰাতি আৰু সেইকাৰণে ভাবিছো ভ্লগটো ৰাতিপুৱাৰ পৰাই উঠি আৰম্ভ কৰো আৰু বহুত দিন কত থাকাকে আহাও নাছিলো সেইকাৰণে ভাবিলো এদিন বা দুদিন ইয়াত ৰৈ যাও আৰু আজি বহুত দিনৰ মূৰত দেউতাক লগ পাম কাৰণ দেউতা য'ত থাকে আমাৰ লখিমপুৰৰ পৰা কলকাতা যাব আৰু কলকাতা যাওঁতে ইয়াত পাঠশালা ৰেলৱে ষ্টেচনত মানে আমি দেউতাক লগ ধৰিম বাকিখিনি মই দেখুৱাই আছো আৰু ৰাতিপুৱা উঠি ইয়াৰ দৃশ্যখিনি চাওক ইমান ধুনীয়া গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো বলক এই চৰাইটো চাওক শালিকা চৰাই এই কেইজোপা চাওক দেখিবলৈ ইমান ধুনীয়া কিন্তু মই নাম নাজানো আৰু এয়া চাওক লাৰি ইমান ভাল লাগিছে এয়া ৰাতিপুৱাৰ ইমান ধুনীয়া সেউজীয়া পৰিৱেশ একদম আগফালখনত দেখি বহুত ভাল লাগে আৰু মই এতিয়া গা ধুই উঠিলো কাৰণ দেউতা আহিব যেহেতু সোনকালে যাব লাগিব ধুনু তে কিবা এটা দিয়া ৰিয়েকচন টাটা দে বিৰাট ভাল পায় টাটা টাটা মামি টাটা আৰু এতিয়া আমি যাবলৈ ওলাইছো দেউতাক লগ কৰিবলৈ অলপ টাইম আছে আহি পাব অলপ আগতীয়াকৈ যাম বুলি ভাবিছো আৰু এয়া আমি ষ্টেচন আহি পালো দাদাৰ ৰুমৰ পৰা বেছি দূৰ নহয় আৰু মাই চাওক ইমান আগবাঢ়িছে একেবাৰে এক্সাইটেড হৈ আছে দেউতাক লগ কৰিবৰ কাৰণে আৰু এয়া আমি ষ্টেচন পালোৱেই মোটামুটি আৰু এইখন ট্ৰেইন ৰৈ আছে ইয়াত আমি এতিয়া আহি আছো অভাৰ ব্ৰিজেৰে কাৰণ লেফ্ট সাইডেদি যাব যেহেতু আমি লেফ্ট সাইডত থিয় হৈ থাকিব লাগিব আৰু এয়া আমি অভাৰ ব্ৰিজৰ ওপৰৰ পৰা যাই আছো দেউতা একেবাৰে মাক ফোনে কৰি আছে কিন্তু এতিয়ালৈকে আহিয়ে পোৱা নাই এইখন যে ট্ৰেইন দেখিছে এইখন বেলেগ ট্ৰেইন দেই আৰু আমি ৰৈ আছো ইয়াত মোটামুটি 10 মিনিটমান হ'লে ৰৈ থাকিবৰ কাৰণে এটা মানুহ অহা নাই সেইকাৰণে মই দেৰি হোৱাৰ কাৰণে আইটোক থৈ আহিলো আৰু এতিয়া দেউতাৰ ট্ৰেইনখন আহি পাব কমসে কম আমি 1.5 ঘণ্টামান ৰখিলোৱে আৰু তাৰ পিছত বৰষুণো আহিল আৰু ছাতি লৈ আহিলো মই গৈ পেলাই আইটোক থৈ আহিম আৰু এয়া মানুহবোৰ ৰেডি হৈছে এনাউন্স কৰিছে এতিয়া তাৰ মানে দেউতাহঁতে আহা ট্ৰেইনখন আহিব আৰু এয়া আহি পালে বহুত অপেক্ষাৰ পিছত ভালো লাগি আছে কাৰণ দেউতাক ইমান দিনৰ পিছত লগ পাম আৰু মায়াহঁতে ৰুমৰ পৰা মানে দেউতাৰ কাৰণে পৰঠা বনাই লৈ আহিছিল সেইখিনি দেউতাক দিলে লগ পাই পেলাই আৰু দেউতাও আমাৰ কাৰণে কিবা আনিলে তাৰপিছত বেছি সময় ৰ'ব নোৱাৰিলে দেউতাৰ কাৰণ ট্ৰেইনখন গুচি যাব আৰু এয়া দেউতাই লৈ আহিলে কিবা কিবি আৰু যি আনিলেও মৰমত অনা বস্তু যি আনিলেও মানে বহুত আৰু আমাৰ কাৰণে দেউতাক লগ ধৰি আহিলোঁ দেউতা গ'ল আৰু আমি গুচি আহিলোঁ ঘৰত এতিয়া আৰু কিবা কিবি দি পঠালে দেউতাই আৰু এতিয়া আমি চাহ খালো লগ হৈ আৰু মায়ে ভাত বনালে দুপৰীয়াৰ আৰু এইখিনিতে মনত আহিল মোৰ অকমান কামো আছিল আইটোৰ কিবা কিবি আনিব লগা আছিল আৰু মোৰ নিজৰ কাৰণেও আছিল সেইকাৰণে ভাত খাই ওলালো ওচৰত মাৰ্কেট আছে তাত যাম বুলি কাৰণ বৌটো অকলে আইটোক ৰাখিব নোৱাৰে সেইকাৰণে মই অকলে আহিলো মায়ে আইটোক ৰাখি আছে আৰু ভাত খাইয়ে ওলাই আহিলো অলপ মানে পোহৰ থাকতে আৰু এয়া মই নাইটি ললো কাৰণ মায়েও নাইটি কিনিব দিছিল আৰু এয়া মই বজাৰৰ ভিতৰত সোমালো মানে মাৰ্কেটৰ ভিতৰত চাওক ইয়াত ইমান ধুনীয়া ধুনীয়া কুৰ্তা পায় মানে কিন্তু মই কুৰ্তা লোৱা নাই কিবা বেলেগহে ল'ব আহিছিলো এয়া বাচ্চাৰ কাপোৰ আছে ইয়াতে মানে ফাৰ্ষ্ট ফ্ল'ৰত বিশালৰ আৰু আইটোৰ কাৰণে মই ভাবিছো মেট নিম বুলি এয়া যে দেখিছে ফাৰ্ষ্ট ফ্ল'ৰত ইয়াতে সব মানে বাচ্চাৰে বস্তু বেছিভাগ আৰু ডাঙৰৰ বিলাক মানে ওপৰত আছে মই ওপৰত গৈ আছো চাই থাকিব ভিডিঅ'টো আৰু এতিয়া মই আহিলো সেকেন্ড ফ্ল'ৰত আৰু চাওক ইয়াত ইমান ধুনীয়া ধুনীয়া পিলো পায় আৰু সৰু বাচ্চাৰ কাৰণেও আছে এয়া চাওক স্মাইল আছে কিটিৰ আছে মই আইটোৰ কাৰণে ইয়াৰ পৰা আগতে নিছো কিন্তু ভাবিছো এইবাৰ নেনিও আৰু আছে যেহেতু মিছাও আৰু কিয়নো লৈ যাও এয়া ভাবিলো আপোনালোকক অকমান দেখুৱাই দিও আৰু ইফালে সাইডত আছে সেকেন্ড ফ্ল'ৰৰে জেন্সৰ মানে কাপোৰবিলাক ইয়াতে জেন্সৰ বস্তুবিলাক পায় আৰু মই ওপৰত গৈ আছো কি পায় মই দেখুৱাই আছো সেকেন্ড ফ্ল'ৰতে আৰু সাইডত আছে কাপবোৰ এয়া চাওক ইমান ধুনীয়া ধুনীয়া কালাৰবোৰ কোনটো লও কোনটো নলও মানে এনেকুৱা লাগে আৰু ময়ো 3টা কাপ ললো
মই গৈ দেখুৱাই আছোঁ কেনেকুৱা লৈছোঁ। আৰু এয়া মই এতিয়া আহিলোঁ 3rd ফ্ল'ৰত। আৰু 3rd ফ্ল'ৰত চাওক, ইয়াত গেলামাল আৰু আপোনাৰ খোৱা বস্তু, বাচ্ছাৰ পেম্পাৰ্ছ, পাৰফিউম এইবিলাক মানে ইয়াতে পায় ওপৰত। আৰু মই এইখিনি ল'লোঁ আৰু এতিয়া মই বিল দিবৰ কাৰণে আহিলোঁ। এয়া চাওক, যি লাইন আছিল মানে, তাৰপিছত কিবাকৈ মানে পালোঁ আৰু দিলোঁ। আৰু এয়া বিল দি এতিয়া মই ঘৰত যাব ওলাইছোঁ। আৰু আন্ধাৰ হ'লে বিল দিওঁতে বহুত টাইম হৈ গ'ল। আৰু এতিয়া ওলাই আহিলোঁ আৰু আহি পেলাই এয়া ৰুম পালোঁ। মই দেখুৱাই আছোঁ কি কি আনিছোঁ। আৰু আহি পোৱাৰ লগে লগে, কাৰণ আইটোকতো খুৱাব লাগিব, মোৰ আহোঁতে অকণমান দেৰি হ'ল, সেইকাৰণে এতিয়া মই লুঠুৰিখিনি বনাই আছোঁ আইটোৰ। আৰু লুঠুৰিখিনি বনাই উঠি পেলাই ভাবিলোঁ কিবা এটা খাওঁ। এয়া দেখিছে, মই চেণ্ডউইচ বনাবলৈ লৈছোঁ। আৰু মই আহোঁতে ব্ৰেড আৰু চচ আনিছিলোঁ, আৰু বাকীখিনি যি যোগাৰ লাগে সেইখিনি আছিলে। আৰু এতিয়া মই বনাবলৈ লৈছোঁ, কাৰণ ভোকো লাগিছে, সন্ধিয়া যিহেতু কিবা এটা বনাওঁ। আৰু মই বজাৰৰ পৰা আহোঁতে যে নাইটি আনা বুলি কৈছিলোঁ, এই দুটা হ'ল মাৰ কাৰণে আনিছিলোঁ, মায়ে আনিব কৈছিল। আৰু মোৰ কাৰণেও এটা লৈ আহিছোঁ, সেইটো মই দেখুৱাই আছোঁ। এয়া চাওক, শ্লিভলেছ টাইপৰ। আৰু গৰমত যিহেতুকে হাত ঢাকা পিন্ধিব নোৱাৰি, সেইকাৰণে শ্লিভলেছ টাইপৰে আনিলোঁ। আৰু এইটো কালাৰটো ইমান ধুনীয়া লাগিছে মাৰ। আৰু এয়া মই আইটোৰ কাৰণে আহিছোঁ, ড্ৰাই মেট আনিছোঁ, কাৰণ লাগে বিচনাত পেচাব চেচাব কৰিলে। আৰু এয়া মই কাপ যে আনা বুলি কৈছিলোঁ 3টা, এয়া মই কাপ আনিছোঁ। এইটো অৰেঞ্জ কালাৰ, এটা ব্লেক আছে আৰু এটা গ্ৰীণ। আৰু এটা মই লেগিংছ আনিছোঁ বিশালৰ পৰা আহোঁতে। আৰু এইটো ফ্লাক্স আনিছোঁ আইটোৰ কাৰণে। আৰু মোৰ কাৰণে যে নাইটি আনা বুলি কৈছিলোঁ, এইটো হ'ল পাৰ্পল কালাৰৰ আনিছোঁ। মাৰ আৰু মোৰ নিচিনা একে, মাৰটো স্কাই কালাৰ, মোৰটো পাৰ্পল কালাৰ। আৰু ইয়াত এটা ইমান ধুনীয়া হাতত ডিজাইন আছে, এই ডিজাইনটো মোৰ বহুত ভাল লাগে, সেইকাৰণে আনিলোঁ। আইটোক এতিয়া মই খুৱাবলৈ লৈছোঁ। আৰু এয়া ওচৰত দেখিছে, মই যে চেণ্ডউইচ বনাইছিলোঁ, এয়া অলপমান ৰঙাটো বেছিকৈ পৰিলে, কাৰণ তাৱাখন অলপমান পাতল আছিল সেইকাৰণে। আৰু এতিয়া মই ৰাতিৰ কাৰণে যোগাৰ কৰি আছে, আৰু লগতে আইটোৰ মামেকো আহি পালে। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল।